Hello everyone, welcome back to our channel. আজি আমি real numbers NCERT bookor class 10 or প্ৰথম অধ্যায়টো real number বা first chapter to real numbers বা বাস্তৱ সংখ্যাৰ আমি ইয়াতে 1.1 অনুশীলনী 1.1 বা exercise 1 or কেইটামান কোৱেশ্চন লৈ আহিছো। ইয়াত আমি কোৱেশ্চন কেইটা আলোচনা কৰিম। আশা কৰো ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া চোৱা কোৱেশ্চন নম্বৰ এক্সাৰসাইজ 1.1 অৰ বা অনুশীলনী 1.1 অৰ কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3 টো কি দিছে? An army contingent of 616 members is to march behind an army band of 32 members in a parade. এটা পেৰেডৰ কাৰণে কি হয়? টোটেল আৰ্মি কিমানজন সৈনিক আছে? আৰ্মি আছে 616 গৰাকী আছে আৰু ইয়াৰে কি কৈছে এটা গ্ৰুপত মেম্বাৰ কিমান 32 কৈ সজাব। এতিয়া কি কৈছে চোৱা the two groups are দুটা গ্ৰুপ বনোৱা হৈছে তাত to march in the same number of columns. ইয়াৰ columns কেটা কি হ'ব? same numbers থাকিব। What is the maximum number of columns in which they can march? তেওঁলোকে মাৰ্চ কৰিবলৈ maximum number of columns কিমান হ'ব এইটো আমাৰ উলিয়াব লাগে। তো আমাৰ কি কৰিম আমি ইয়াতে আমাৰ HCF টো উলিয়াম। ইয়াতে HCF টো ইয়াৰ কি হয়? আনসাৰ হয়। তো চোৱা প্ৰথমতে আমি কি লিখিম? ইয়াতে সলিউশন লিখিম। আমি গোটেই সেন্টেন্সৰ কথাবিলাক ইয়াতে লিখিব নালাগে। সলিউশন লিখিম আমি। চোৱা সলিউশন ইয়াতে লিখিবা here বা ইয়াত 616 is greater than 32। এতিয়া আমি ইয়াতে by using division algorithm কি লিখিম? 616 is equal to এটো 32 আমি ইয়াতে লিখিলো। এতিয়া আমি ডিভিজন ডিভাইড প্ৰসেসটো আমি চাম। চোৱা ইয়াতে কি লিখিম? এটো 32 ৰে কাক ডিভাইড কৰিব লাগে? 616 বা 616 এতিয়া চোৱা প্ৰথমতে আমি 1 টাইম দিম। ইয়াত 1 টাইম দিলে এটো কি হ'ব? 32 হ'ব। মাইনাস কৰিলে চোৱা ইয়াতে 1 ইয়াৰ পৰা ইয়াতে লম তেতিয়া ইয়াতে তোমাৰ কিমান হ'ব? 11 হ'ব। 11 মাইনাস 2 কি হ'ব? তোমাৰ 9 হ'ব। এতিয়া ইয়াতে 5 থাকি গ'ল। 5 ৰ পৰা 3 গলে কি হয়? 2 হয়। এতিয়া এই 6 টো আকৌ আহিব ইয়াত। এতিয়া ইয়াতে আমি কিমান টাইম দিম? 9 টাইমস দিম। 9 টাইমস দিলে কি হয়? চোৱা 9 2 যা 18 1 ৰিমাইন্ডাৰ দেন 9 3 যা 27 প্লাস 1 28 হ'ব। এই দুটা একেলগত জয়েন কৰি দিবা এনেকৈ। তাৰ মানে এবাৰতে 19 টাইমস হৈছে। তো এতিয়া চোৱা মাইনাস কৰিলো আমি ইয়াৰ পৰা ইয়ালৈ 1 ললো আমি 16 হৈ গ'ল। 16 মাইনাস 8 কিমান হ'ব? 8 হ'ব। এতিয়া 0 যেহেতু নাপালো এটো 8 minus 8 0 2 minus 2 0 গতিকে আমাৰ 8 হৈ গ'ল ৰিমাইন্ডাৰ। যেতিয়ালৈকে 0 নাপাও তেতিয়ালৈকে আমি উলিয়াই গৈ থাকিব লাগিব। এতিয়া এই 32 ডিভিজৰটো আমি ক'ত আনিম? ইয়াতে আনিম। সো 8 4 যা কিমান হয় তোমাৰ? 32। এটা আমি 0 টো পাবলৈ সক্ষম হলো। তাৰ আগৰ ডিভিজৰটোৱে কি হয়? ইয়াৰ HCF হয়। আমি এইখিনি লিখিম 32 into 19 এই দুটা মাল্টিপ্লাই ৰিমাইন্ডাৰ কি পাইছিলো? আমি 8 পাইছিলো। এতিয়া এই 32 টো আমি ইয়াতে লিখিম। তাৰ পিছত আমাৰ 8 টো ইয়াতে লিখিম। 8 ৰ লগত কিমান টাইমস গৈছে? 4 টাইমস গৈছে প্লাস ৰিমাইন্ডাৰ কি হৈ গৈছে? তেতিয়া 0 হৈ গৈছে। এইটো তোমাৰ কি হ'ব? যেতিয়া ৰিমাইন্ডাৰটো 0 হ'ব তাৰ আগৰ ডিভিজৰটো কি হয়? HCF হয়। therefore কি লিখিবা? HCF of the two numbers 616, 32 কিমান হ'ব? 8। therefore ইমান দীঘল সেন্টেন্স লিখাৰ প্ৰয়োজন নাই। মাত্ৰ লাষ্ট লাইনটো ইয়াৰ পৰা চাবা কি লিখিবা? the maximum number of columns numbers of column is আর equal দিলেও হ'ব 8।
8টা কলমছ হ'ব তো এই কুৱেশ্যনটোৱে আমাৰ আছামিজ মিডিয়ামৰ কাৰণেও আছে আছামিজ মিডিয়ামৰ কাৰণে কুৱেশ্যনটো পঢ়ি তোমালোকে আনচাৰটো লিখিবা কি হয় চোৱা ইয়াতে এইটো কুৱেশ্যন হয় লাষ্ট লাইনটো তোমালোকে লিখি দিলেই হ'ল ইয়াৰ পৰা তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব 8 হ'ব বা 8 হ'ব এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনটো আমি ইয়াত আলোচনা কৰিম কুৱেশ্যন নম্বৰ 4 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা যে ইউজ ইউক্লিড ডিভিজন লেমা টু show that the square of any positive integer is either of the form 3m or 3m plus 1 for some integer কি হয় m হয় এইটো কুৱেশ্যন আমাৰ কৰিব লাগিব এতিয়া চোৱা ইয়াতে এটা হিন্টছ দিয়া আছে ইয়াতে হিন্টছ দিছে এইটো let x be any positive integer then it is of the form কি হয় 3q হ'ব আৰু 3q plus 1 যেহেতু আমাৰ ইয়াতে দুটা উলিয়াব লাগে গতিকে আমি এই দুটা ল'ম নেক্সট আৰু এটা কুৱেশ্যন দিছে 5 নম্বৰ কুৱেশ্যনটোত আমি তিনিটা ল'ম কিয় আমি ইয়াতে কিউব উলিয়াব লাগিব এইটো কিউব উলিয়াব লাগিব ইয়াতে কি উলিয়াব লাগে এইটো স্কোৱাৰ উলিয়াব লাগে তো দুটা টাৰ্ম আছে আমি দুটা টাৰ্ম উলিয়াম স্কোৱাৰৰ কাৰণে আমি যেনেকৈ আমাক হিন্টছটো দিছে আমি তেনেকৈয়ে কৰিবলৈ চেষ্টা কৰিম ইয়াতে চোৱা সলিউশ্যন কি লিখিবা according to the book let x be any plus ve মানে পজিটিভ integer then it is of the form thrice q and thrice q plus 1 এইখিনি বেছি লিখিব নালাগে ইমানলৈ লিখিলেই হ'ব সো ইয়াতে কুৱেশ্যনটো কি কৈছে আমাৰ চাবা কুৱেশ্যনটোত কি কৈছে আমাক show that the square of any positive integer কি উলিয়াব দিছে স্কোৱাৰ উলিয়াব দিছে তেতিয়াহ'লে আমি ইয়াৰ স্কোৱাৰটো উলিয়াম চোৱা 3q therefore square of 3q that means 3q কি হ'ব স্কোৱাৰ হ'ব আমি এইটো কি জানো 3 3 যা 9 হ'ব q টো কি হ'ব স্কোৱাৰত যাব এতিয়া আমাক আমি ইয়াক এনেকৈ সজাম যে 3 into 3q square এইখিনি আমি কি ধৰিম m ধৰিম since 3q square is equal to m for some integer m as ইমান সেই ধৰিলো আমি এইটো m হৈ গ'ল মানে এইটো লিখি দিলা 3m এতিয়া again square of 3q plus 1 that means 3q plus 1 whole square এইটো কি লিখিবা ফৰ্মুলা আহিব a plus b whole square ফৰ্মুলা কি হয় a square plus twice a b plus b square এইটো হ'ল তোমাৰ কি ফৰ্মুলা এতিয়া চোৱা 3 3 যা কি হ'ব 9q square plus 3 2 যা কি হ'ব 6q তাৰপিছত এইটো কি হ'ব তোমাৰ 1 হ'ব এতিয়া আমি ইয়াতে কি কমন ল'ম 3 কমন ল'ম আৰু ইয়াতে এইটো কি হৈ গ'ল 3q square plus 3 into 2q plus 1 এইখিনিক আমি এতিয়া কি ধৰিম m ধৰিম 3 into m plus 1 ইয়াতে কি লিখিবা since m is equal to 3q square plus twice q for some integer কি লিখিবা m এতিয়া চোৱা আমাৰ হৈ গ'ল কোনটো ফৰ্মত থাকে 3m ফৰ্মত আৰু এটা কি হয় 3m plus 1 খুদিছে ইয়াতে এইটো এতিয়া কোৱেশ্যনৰ পৰা লাষ্ট লাইনটো লিখিবা এতিয়া চোৱা লাষ্ট লাইনটো কি লিখিবা
যে so the square of any positive integer is either of the form 3m or 3m plus 1 আৰু এইটো কি হ'ব তোমাৰ short বা দেখুওৱা হ'ল এই কুৱেশ্যনটোৱে আমাৰ অসমীয়াত যেনেকৈ আছে তেনেকৈ তোমালোকে ল'বা কি ল'বা চোৱা এইটো চোৱা ইয়াতে হিংছ যেনেকৈ দিছে তোমাৰ ঠিক তেনেকৈ ল'বা ধৰা হ'ল x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা তেন্তে ইয়াৰ আৰ্হি হ'ব 3q আৰু বা 3q plus 1 এইখিনি লিখিলেই হ'ব তাৰপিছত এই বৰ্গ ইয়াতে লিখিছোঁ যে মই স্কুৱেৰ অফ 3q মানে 3qৰ বৰ্গ ইকুৱেল এইখিনি বাকীখিনি একে হয় এইখিনি এনেকৈ সজাই ল'বা এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 5টো ইয়াতেও সেই একে আগতে যিটো হিংছ দিয়া আছিলে সেইটোৱে হ'ব কিন্তু ইয়াতে এটা কুৱেশ্যন কি কৈছে চোৱা ইয়াতে কিউব বুলি কৈছে এইটো কিউব এই আগৰটো স্কুৱেৰ আছিলে এইটো কি হ'ব কিউব বা অসমীয়াত কি হয় এইটো ঘন বুলি কোৱা হয় এতিয়া ইয়াৰ সলিউশ্যনটো লিখিম আগৰ দৰে আমি লেট কৰিম কি লেট কৰিম যে লেট x be any positive integer then it is of the form 3q, 3q plus 1 or 3q plus 2 therefore কি লিখিবা ইয়াৰে এইটো কি বুলি কৈছে কিউব so you write cube of 3q মানে 3q কি হ'ব কিউব হ'ব এতিয়া 3 টাইমছ মাল্টিপ্লাই কৰিলে 27 কিউব হয় এতিয়া ইয়াতে আমি কি কমন ল'ম 9 কিয় এইটো কি দিছে চোৱা 9m ফৰ্মত আছে so 9 ল'ম আমি 9 into 3 কিউব 9 3 = 27 এইটো কি হৈ গ'ল এইখিনি তোমাৰ 9m হৈ গ'ল কি লিখিবা আৰু where লিখিলেও হ'ব ইয়াতে where m is equal to কি হয় 3q cube for some integer m ইয়াৰ পিছত আমাৰ নেক্সটটো আহিব 3q plus 1 3q plus 1 মানে cube of 3q plus 1 that is 3q plus 1 or কি আহিব কিউবৰ ফৰ্মুলা আহিব কিউবৰ ফৰ্মুলাটো কি আছিল মনত কৰা a plus b whole cube ফৰ্মুলা কি হয় a cube plus thrice a square b plus thrice a b square plus কি হয় b cube আমি এই ফৰ্মুলাটো ইয়াতে কি কৰিম এপ্লাই কৰিম এতিয়া চোৱা এইটো হ'ব তোমাৰ a cube মানে 3q হয় plus thrice a square মানে 3q square b মানে 1 হয় plus thrice a মানে 3q হয় b মানে 1 হয় 1 square b square মানে তাৰপিছত কি হয় b cube 1 cube এতিয়া 3 টাইম মাল্টিপ্লাই কৰিলে 27 কিউব হ'ব প্লাছ এইটো হ'ব 3 3 = 9 9 3 = 27 কিউব স্কুৱেৰ হ'ব 3 3 = কি হ'ব 9 কিউব হ'ব প্লাছ 1 ইয়াতে আমি 9 কমন ল'ম তেতিয়া কি হ'ব চোৱা 9 3 = 27 9 3 = স্কুৱেৰ আছে কিউব লৈ ল'লোঁ কমন 9 চোৱা 9 3 = 27 কিউব 9 3 = 27 কিউ স্কুৱেৰ প্লাছ ইয়াতে 9টো কমন আহিছে তো কিউটো কমন হ'ব আৰু এইটো 1 এতিয়া আমি এইখিনিক m বুলি ধৰি ল'ম এই গোটেইখিনিক m বুলি ধৰি ল'ম চ' এইটো কি পাবা 9m + 1 where কি
কি লিখিবা m is equal to 3q plus 3q square plus q for some integer m. ইয়াৰ পিছত আকৌ আমাৰ এটা আছে চোৱা 3q plus 2 এতিয়া আমি 3q cube of 3q plus 2 মানে 3q plus 2 q বুলি আমি এতিয়া আকৌ এই একে ফৰ্মুলা a plus b whole cube ফৰ্মুলা সো এইটো কি হ'ব a cube plus thrice a square b plus thrice a b square plus b cube এতিয়া এইটো কি হ'ব 3 টাইম মাল্টিপ্লাই কৰিলে 27q cube plus ইয়াতে সো 3 2 যা 6 আৰু এইটো 3 3 যা 9 9 6 যা 54 q square হৈ গ'ল 2 2 যা 4 আৰু ইফালে 3 3 যা 9 9 4 যা 36 q হৈ গ'ল আৰু এইটো 2 cube মানে 8 2 3 টাইম মাল্টিপ্লাই you get 8 now ইয়াতে কি লম 9 লম কমন এইটো হ'ব তোমাৰ 3q cube এই দুটা মাল্টিপ্লাই কৰিলে 27q cube হ'ব 9 6 যা 54 plus 9 4 যা 36 q plus 8 এতিয়া এই গোটেইখিনিক আমি কি লম m বুলি লম 9m plus 8 হৈ গ'ল তো ইয়াতে কি লিখিবা where m is equal to 3q cube plus 6q square plus 4q for some integer m. So write a answer now. Any positive the cube of any positive odd integer. So ki likhim ami the cube of any positive or plus be likhilo hobo positive integers is of the form 9m or 9m plus 1 or 9m plus 8 so ki likhiba yate so এইটো কোৱেশ্যন ইয়াতে হৈ গ'ল আছামিজ মিডিয়ামত অলপ বুকৰ পৰা হিংছটো ফলো কৰিবা এতিয়া চোৱা নেক্সট আৰু ইয়াতে দুটা কোৱেশ্যন আছে এটা তোমালোকে হোমৱৰ্ক নিজে কৰিবলৈ চেষ্টা কৰিবা যদি ইয়াৰ সলিউশনটো লাগে তোমালোকে কমেন্ট কৰিবা মই ইয়াৰ সলিউশন এটা দিম এই 6 নম্বৰ আৰু 7 নম্বৰ তোমালোকে নিজে চেষ্টা কৰিবা নহলে যদি সলিউশনটো লাগে মোক কবা কমেন্টত মোলৈ কবা লিখিবা বা কমেন্ট কৰিবা তেতিয়া হলে মই ইয়াৰ আনসাৰ কেটাও দি দিম বাৰু ভিডিওটো তোমালোকৰ যদি ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আগলৈ এনেবোৰ ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো হ্যাভ এ ব্ৰাইট ফিউচাৰ এহেড থ্যাংক ইউ বহুত বহুত ধন্যবাদ আজিলৈ এৰিছো